জম্মু কাশ্মীৰতো কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ সম্ভাৱনা আটাইতকৈ ডাঙৰ খবৰ জনাইছো এক্সিট পোলৰ তথ্য এক্সিট পোলৰ তথ্য অনুসৰি জম্মু কাশ্মীৰতো কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ সম্ভাৱনা বিৰাজ কৰিছে জম্মু কাশ্মীৰত ওলুমা বিধানসভা নে কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ ইয়াক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো যে এক্সিট পোল প্ৰকাশ পোৱাৰ পিছত স্পষ্ট হৈ পৰিছে চৰকাৰ কোনে গঠন কৰিব জম্মু কাশ্মীৰত কাৰ চৰকাৰ হ'ব ইতিমধ্যে দৈনিক ভাস্কৰৰ মতে বিজেপিয়ে 20ৰ পৰা 25খন কংগ্ৰেছে বিজেপিয়ে 20ৰ পৰা 25খন কংগ্ৰেছ মিত্ৰজোঁটে 35ৰ পৰা 40খন পিডিপিয়ে 4ৰ পৰা 7খন অন্যান্য 12ৰ পৰা 16খন আসন লাভ কৰিব ইণ্ডিয়া টুডে সি ভোটাৰৰ মতে 27ৰ পৰা 32খন বিজেপিয়ে পাব কংগ্ৰেছে 40ৰ পৰা 48খন পাব পিডিপিয়ে 6ৰ পৰা 12খন পাব অন্যান্য 6ৰ পৰা 11খন আসন পাব উল্লেখ যে 90খন আসন জম্মু কাশ্মীৰ বিধানসভাত এই জম্মু কাশ্মীৰৰ বিধানসভাৰ মেজিক নম্বৰ হৈছে জম্মু কাশ্মীৰ বিধানসভাত চৰকাৰ গঠন কৰাৰ মেজিক নম্বৰ 46 দৈনিক ভাস্কৰৰ মতে 20ৰ পৰা 25 কংগ্ৰেছ মিত্ৰজোঁট 35ৰ পৰা 40 পিডিপি 4ৰ পৰা 7 দৈনিক ভাস্কৰৰ এক্সিট পোল মতে অন্যান্য 12ৰ পৰা 16খন ইণ্ডিয়া টুডে সি ভোটাৰৰ মতে 27ৰ পৰা 32খন বিজেপিয়ে পাব কংগ্ৰেছ মিত্ৰজোঁটে 40ৰ পৰা 48খন পাব পিডিপিয়ে 6ৰ পৰা 12খন পাব অন্যান্য 6ৰ পৰা 11খন পাব পিপুলছ পালছে 23ৰ পৰা 27খন দিছে বিজেপিক জম্মু কাশ্মীৰ বিধানসভাত কংগ্ৰেছক দিছে 46ৰ পৰা 50 পিডিপিক দিছে 7ৰ পৰা 11 অন্যান্যক দিছে 4ৰ পৰা 6 এনডিটিভিয়ে দিছে 26খন আসন বিজেপিক কংগ্ৰেছক দিছে 43খন পিডিপিক দিছে 8খন অন্যান্যক দিছে 13খন চৰকাৰ গঠন কৰাৰ সম্ভাৱনা কাৰ বেছি কংগ্ৰেছ মিত্ৰজোঁটৰ জম্মু কাশ্মীৰতো চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি হৈ পৰিছে জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ সম্ভাৱনা উল্লেখ ইতিমধ্যে কেইবাটাও এক্সিট পোলৰ মতে জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব আন এক্সিট পোলৰ মতে ওলুমা বিধানসভাৰ সম্ভাৱনা কিন্তু বিজেপি ধৰাশায়ী হৈছে দুখন ৰাজ্যত হাৰিয়ানাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে এক্সিট পোল মতে হাৰিয়ানাত মুখ থেকে চা খাইছে বিজেপিয়ে হাৰিয়ানাত মুখ থেকে চা খাইছে এনডিএ জম্মু কাশ্মীৰতো এনডিএ মুখ ঠেকুচা খোৱাৰ সম্ভাৱনা আছে আৰু জম্মু কাশ্মীৰতো কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে কোনে ক'ত চৰকাৰ গঠন কৰিব সেই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো জম্মু কাশ্মীৰ বিধানসভাত ওলুমা বিধানসভা এবাৰ হ'ব নেকি তেনে ধৰণৰ সম্ভাৱনা ব্যক্ত হোৱাৰ সময়তেই জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি চৰ্চা চলিছে আৰু তাৰ মাজতো আমি উল্লেখ কৰিব বিচাৰিছো হাৰিয়ানাত ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৰাহুল গান্ধীয়ে দেখুৱাইছে মেজিক ৰাহুল গান্ধীয়ে দেখুৱাইছে প্ৰদৰ্শন নিৰ্বাচনত ৰাহুল গান্ধীয়ে এবাৰ দেখুৱাইছে হাৰিয়ানাৰ ফলাফল ৰাহুল গান্ধীৰ প্ৰচাৰৰ পিছত এবাৰ হাৰিয়ানাৰ ফলাফল কেনেকুৱা হ'ল আৰু হাৰিয়ানাত কংগ্ৰেছে কেনেদৰে চৰকাৰ গঠন কৰিব পাৰিব একক সংখ্যাগৰিষ্ঠতাৰে সেয়া প্ৰতিটো এক্সিট পোলত প্ৰকাশ পাইছে কেৱল সিমানেই নহয় জম্মু কাশ্মীৰতো কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হৈ পৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত